কণমানি জলকুঁৱৰী আৰু সাগৰীয় ডাইনীৰ কাহিনী। ৰাজকুমাৰ তেওঁক পানীৰ পৰা উদ্ধাৰ কৰা ছোৱালীজনীৰ ভাৱত মগ্ন হয়। তেওঁৰ সুমধুৰ কণ্ঠ তেওঁৰ কাণত গুঞ্জৰিত হৈ থাকে। তেওঁৰ কণ্ঠ কিমান যে শুৱলা, কিমান সুন্দৰকৈ তেওঁ সেইদিনা দুখৰ গানটো গাইছিল। ৰাজকুমাৰ তেওঁৰ ভাৱত মগ্ন হয়। সময় বাগৰিল আৰু এদিন ৰজাই ৰাজকুমাৰক ক'লে, মই আৰু তোমাৰ মায়ে তোমাৰ বাবে এগৰাকী ৰাজকুমাৰী পচন্দ কৰিছোঁ। তোমাৰ এতিয়া বিয়া কৰবাৰ উপযুক্ত বয়স হৈছে। কি? ৰাজকুমাৰ আচৰিত হ'ল। তেওঁ কেৱল সেই সুন্দৰ মাতৰ ছোৱালীজনীকহে বিয়া কৰাব খোজে, যি তেওঁ জীৱন দান দিছিল। ৰাজকুমাৰে সুধিলে, আপোনালোকে পচন্দ কৰা ৰাজকুমাৰীগৰাকী কোন? তেওঁ ওচৰৰ ৰাজ্যৰ ৰাজকুমাৰী। তেওঁৰ পিতৃ মাতৃ আমাৰ ৰাজপ্ৰসাদলৈ আহিব। মাক দেউতাকৰ লগত ৰাজকুমাৰীগৰাকীও ইয়ালৈ আহিব। আমি তোমালোক দুয়োৰে বিয়াৰ কথা আলোচনা কৰিম। ৰজাৰ কথা শুনি ৰাজকুমাৰৰ মনটো দুখেৰে ভৰি পৰিল। কণমানি জলকুঁৱৰীয়ে ভয় খালে। তেওঁ জানিছিল যে ৰাজকুমাৰে আন কাৰোবাক বিয়া কৰালে তাৰ পিছদিনাই কণমানি জলকুঁৱৰীৰ মৃত্যু হ'ব। সেইদিনা ৰাতি কণমানি জলকুঁৱৰীগৰাকীয়ে কান্দি কান্দি পাৰ কৰিলে। দৰাচলতে দুষ্ট সাগৰীয় ডাইনীজনীয়ে কণমানি জলকুঁৱৰীৰ শুৱলা মাতটো ওচৰৰ ৰাজ্য এখনৰ ৰাজকুমাৰী এগৰাকীক দি দিছিল। সেই ৰাজকুমাৰীগৰাকী বৰ স্বাৰ্থপৰ। তেওঁ আন কাৰো কথা নাভাবে আৰু এতিয়া সেই স্বাৰ্থপৰ ৰাজকুমাৰীগৰাকীৰ লগতেই ৰাজকুমাৰৰ বিয়াৰ আয়োজন চলিছে। কথামতেই পিছদিনা ওচৰৰ ৰাজ্যৰ ৰাজকুমাৰীগৰাকী তেওঁৰ পিতৃ মাতৃৰ লগত ৰাজপ্ৰসাদলৈ আহিল। তেওঁৰ মাতটো শুনি কণমানি জলকুঁৱৰীগৰাকী আচৰিত হ'ল। সাইৰাখ তেওঁৰ মাতটো। তেওঁ বুজি পালে যে সাগৰীয় ডাইনীজনীয়ে তেওঁৰ শুৱলা মাতটো এই নতুন ৰাজকুমাৰীগৰাকীক দি দিলে। ৰাজকুমাৰীৰ মাতটো শুনি ৰাজকুমাৰ আচৰিত হ'ল। তেওঁ ৰাজকুমাৰীক গান এটা গাবলৈ অনুৰোধ কৰিলে আৰু ৰাজকুমাৰীয়ে কণমানি জলকুঁৱৰীয়ে সেইদিনা সাগৰৰ পাৰত গোৱা গানটো গালে। কণমানি জলকুঁৱৰীৰ শুৱলা মাতটোৱে কোঠাটোৰ সকলো লোককে মন্ত্ৰমুগ্ধ কৰিলে। সকলোৱে নতুন ৰাজকুমাৰীৰ প্ৰশংসা কৰিলে। ৰাজকুমাৰে নিজৰ সৌভাগ্যক বিশ্বাস কৰিব নোৱাৰিলে। অৱশেষত তেওঁ বিচাৰি ফুৰা সেই শুৱলা মাতৰ গৰাকী ৰাজকুমাৰীগৰাকীক বিচাৰি পালে, যি তেওঁক সেইদিনা পানীৰ পৰা উদ্ধাৰ কৰিছিল। ৰাজকুমাৰে তেওঁৰ আনন্দৰ কথা কণমানি জলকুঁৱৰীৰ আগত প্ৰকাশ কৰিলে। কণমানি জলকুঁৱৰী দুখত ভাগি পৰিল, কিন্তু তেওঁ ৰাজকুমাৰৰ আগত সুখী হোৱাৰ অভিনয় কৰিলে। পিছদিনা ৰাতিপুৱাতে কণমানি জলকুঁৱৰী সমুদ্ৰলৈ উলটি গ'ল আৰু বায়েক কেইগৰাকীক লগ কৰিলে। তেওঁ বায়েক কেইগৰাকীৰ আগত সকলো কথা বৰ্ণনা কৰিলে। তেওঁ এইটোও ক'লে যে নতুন ৰাজকুমাৰীৰ লগত তাৰ পাছদিনা ৰাজকুমাৰৰ বিয়াৰ যোগাৰ কৰা হৈছে, অৰ্থাৎ ৰাজকুমাৰৰ বিয়াৰ পাছদিনাই কণমানি জলকুঁৱৰীগৰাকীৰ মৃত্যু হ'ব। চিন্তা নকৰিবা, আমি কিবা এটা উপায় উলিয়াম। তুমি এতিয়া যোৱা আৰু আজি ৰাতি সাগৰৰ পাৰত আমাক লগ কৰিবা, বায়েক কেইগৰাকীয়ে কণমানি জলকুঁৱৰীক ক'লে। সেইদিনা ৰাতি কণমানি জলকুঁৱৰী সাগৰৰ পাৰলৈ আহিল আৰু বায়েক কেইগৰাকীক লগ পালে। তেওঁলোকৰ সোণালী চুলিকোছা নাছিল, কাৰণ তেওঁলোকৰ সোণালী চুলিকোছাৰ বিনিময়ত তেওঁলোকে সাগৰীয় ডাইনীৰ পৰা এখন তীক্ষ্ণ চুৰি লৈ আহিছিল। এই চুৰিখন লৈ যোৱা আৰু ইয়াৰ দ্বাৰা আজি ৰাতিয়ে ৰাজকুমাৰক হত্যা কৰা। তেতিয়াহে তুমি তোমাৰ ফিচাখন আৰু তোমাৰ মাতটো ঘূৰাই পাবা আৰু আমাৰ লগত সমুদ্ৰ ৰাজ্যলৈ ঘূৰি যাব পাৰিবা, বায়েক কেইগৰাকীয়ে কণমানি জলকুঁৱৰীক ক'লে। কণমানি জলকুঁৱৰীয়ে চুৰিখন লৈ ৰাজপ্ৰসাদলৈ উলটি গ'ল, কিন্তু তেওঁ জানিছিল যে তেওঁ ৰাজকুমাৰক কেতিয়াও হত্যা কৰিব নোৱাৰে। ইফালে ঘৰলৈ উলটি আহি বায়েক কেইগৰাকীয়ে সমুদ্ৰজাক অৰ্থাৎ দেউতাকক সকলো কথা ক'লে। তেওঁৰ খং উঠিল। তেওঁ জানিছিল যে সৰল সহজ কণমানি জলকুঁৱৰীয়ে কেতিয়াও ৰাজকুমাৰক হত্যা কৰিব নোৱাৰে। সেয়ে তেওঁ দুষ্ট সাগৰীয় ডাইনীজনীৰ ওচৰ পালেগৈ। দুষ্ট ডাইনীজনীয়ে হাঁহি হাঁহি সমুদ্ৰজাক ক'লে, তোমাৰ কণমানি জলকুঁৱৰীক এতিয়া কোনেও মৃত্যুৰ পৰা বচাব নোৱাৰে, কিন্তু যদি তুমি তোমাৰ ৰাজদণ্ডডাল মোক দিয়া আৰু সমুদ্ৰ ৰাজ্যৰ শাসনভাৰ মোক দিয়া,
মই তেওঁক প্ৰাণদান দিব পাৰিম। উপায়ন্তৰ হৈ সমুদ্ৰ ৰজাই তেওঁৰ চৰ্ত মানি ল'লে। দুষ্ট ডাইনীজনীয়ে ৰাজদণ্ডডাল হাতত লৈ আনন্দত হাঁহিবলৈ ধৰিলে আৰু বিবাহৰ স্থলী পালেগৈ। এখন ধুনীয়া জাহাজত বিয়াৰ আয়োজন কৰা হৈছিল। সকলো লোকে জাহাজত আনন্দ ফূৰ্তি কৰি আছিল। হঠাতে কণমানি জলকুঁৱৰীয়ে সাগৰীয় ডাইনীক সাগৰৰ পৰা ওলাই অহা দেখা পালে। ৰাজদণ্ডডালৰ সহায়ত তেওঁ এটা বিশালকায় অক্টোপাছৰ ৰূপ ল'লে। এইবাৰ অক্টোপাছৰ ৰূপ লোৱা ডাইনীজনীয়ে এটা ঠেঙেৰে কণমানি জলকুঁৱৰীক মেৰিয়াই ধৰিলে আৰু জাহাজৰ পৰা উলিয়াই আনিলে। এইবাৰ তোমাক কোনেও বচাব নোৱাৰে, ডাইনীজনীয়ে ক'লে। ভয় খাই কণমানি জলকুঁৱৰীয়ে যাদুকৰী চুৰিখন উলিয়াই ল'লে আৰু ডাইনীজনীৰ বুকুত অতি জোৰেৰে সুমুৱাই দিলে। যাদুকৰী চুৰিৰ আঘাতত সাগৰীয় ডাইনীৰ মৃত্যু হ'ল আৰু তেওঁ সাগৰত পৰি গ'ল। ইফালে সাগৰীয় ডাইনীৰ মৃত্যুত তেওঁৰ যাদু নাইকিয়া হ'ল আৰু কণমানি জলকুঁৱৰীয়ে তেওঁৰ শুৱলা মাতটো ঘূৰাই পালে। তেওঁ সুৰীয়া কণ্ঠৰে গীত গাবলৈ ধৰিলে। ৰাজকুমাৰে সকলো কথা বুজি পালে। তেওঁ কণমানি জলকুঁৱৰীক বিবাহৰ প্ৰস্তাৱ দিলে। সকলো আনন্দিত হ'ল। কণমানি জলকুঁৱৰীয়ে সমুদ্ৰ ৰজাৰ অনুমতি লৈ বিয়াৰ বাবে সঁহাৰি দিলে। দুই বিবাহ পাশত আবদ্ধ হ'ল আৰু সুখে শান্তিৰে দিন অতিবাহিত কৰিব ধৰিলে।